গুৱাহাটীৰ আকাশত উৰিছে যুদ্ধ বিমান। সুখয় 30, MiG-21, ৰাফেল তেজছৰ টহল গুৱাহাটীৰ আকাশত। আজি আমি কথা নকওঁ, আজি কথা ক'ব কিছুমান দৃশ্যই, যিবোৰ দৃশ্যই প্ৰতিগৰাকী ভাৰতীয়ক বুজাব ভাৰতৰ সামৰিক শক্তি কিমান। এয়া গুৱাহাটীৰ আকাশ। গুৱাহাটীৰ আকাশত এতিয়া কেৱল উৰিছে ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান। শত্ৰুক মুহূৰ্তৰ ভিতৰতেই নিধন কৰিব পৰা সুখয় 30, MiG-21, ৰাফেল তেজছৰ দৰে যুদ্ধ বিমান উৰিছে লাচিত ঘাটত। নৱেম্বৰত লাচিত ঘাটত ভাৰতীয় বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব'। এই এয়াৰ শ্ব'ৰ জৰিয়তে ভাৰতীয় বায়ুসেনাই দেখুৱাব নিজৰ শক্তি আৰু বিক্ৰম। আৰু তাৰেই প্ৰস্তুতি চলিছে এতিয়া লাচিত ঘাটত। বৃহস্পতিবাৰৰ পৰা 3 দিনলৈ চলিব লাচিত ঘাটত প্ৰস্তুতি, যাৰ বাবে ইতিমধ্যেই জাৰি কৰিছে পথ নিৰ্দেশনা। 3 দিনৰ বাবে বন্ধ কৰি দিছে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা। এই শক্তিশালী এয়াৰ শ্ব' উপভোগ কৰিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। 9 নৱেম্বৰৰ পুৱা আহি গুৱাহাটীত উপস্থিত হ'ব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী। 9 নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আহিব আৰু গুৱাহাটীত এয়াৰ ফ'ৰ্চে পৰিৱেশন কৰিবলৈ লোৱা যি খুব উচ্চ মানৰ এৰ'শ্ব', য'ত নেকি ৰাফেলৰ পৰা আৰম্ভ কৰি সুখয়ৰ পৰা আৰম্ভ কৰি গোটেই বিমানসমূহক দেখুওৱা হ'ব, সেই ধৰণৰ এটা এয়াৰ শ্ব'ত তেখেতে অংশগ্ৰহণ কৰিব। মুঠৰ ওপৰত এই এয়াৰ শ্ব'ৰ জৰিয়তে অসমৰ আকাশৰ পৰা শত্ৰুক ভাৰতীয় বায়ুসেনাই বুজাই দিব আমি অপ্ৰতিৰোধ্য। It was a very proud moment for me. মানে আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ হোল মাইটটো আজি ডিছপ্লেত আছিল আৰু বহুত প্ৰাউড। It was like whole body goosebumps and all was there and it was very good. বহুত শক্তিশালী, বহুত ভাল লাগিছে মোক আৰু মানে শব্দই নাই মুখত, ইমান ভাল লাগিছে। ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত ৰুবুল ৰহমানৰ ৰিপৰ্ট, আছাম টক্স। আছাম টক্স, আপোচবিহীন অসম কণ্ঠ।